নমস্কাৰ সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅলৈ আৰু আজি মই বনাইছিলো সাউথ ইণ্ডিয়ান ষ্টাইলৰ এখন লাঞ্চৰ থালি তাকে ইয়াতে মই বনাইছিলো একেবাৰে সহজ পদ্ধতিৰে সাম্বাৰ আৰু লগতে বনাইছিলো আন্ডা পেপাৰ ফ্ৰাই বলক আৰম্ভ কৰো আজিৰ ভিডিঅটো এয়া চাওক একেবাৰে প্ৰথমতে এয়া হৈছে তেতেলি আৰু এয়া হৈছে ৰহৰ দাইল অলপমান লৈছো আপোনালোকে কিমানখিনি দাইল ডাঠ কৰিব বিচাৰে মানে সাম্বাৰখিনি ডাঠ কৰিব বিচাৰে তেনেকৈ হিৰটো জুখত দাইলখিনি লব আৰু মগু দাইলৰ পৰাও বনাব পাৰি হেতু বহুত বেছি টেষ্টি লাগে ইয়া দেখিলেনে অলপ পানী দি দুইখিনি মই তিয়াই ৰাখিম আৰু আনফালে মই বইল কৰিছো 4টা কণী এটো মই ইলেক্ট্ৰিক এগ বয়লাৰ হয় ইয়াত বহুত সহজ হয় বইল কৰিবৰ কাৰণে ইয়াতে মই এইকিটা বইল কৰি লম আৰু সাম্বাৰ এই ৰেচিপিটো মই মোৰ এগৰাকী সাউথৰ ফ্ৰেণ্ডৰ পৰা শিকিছিলো তাই ঘৰ চেন্নাইত আছিল আৰু তাই মোক শিকাইছিল যে এই সাম্বাৰ ৰেচিপিটো যে কিমান সহজ বনাবলে আৰু ইয়াতে আপুনি মন পছন্দৰ সকলো ধৰণৰ পাচলি দিব পাৰে আজি মোৰ ওচৰত আছিল গাজৰ বিন আলু ফুলকবি দুপাহমান লৈ লৈছো আৰু লগতে লৈছো মই এটা বিলাহী আৰু ইয়াৰ লগতে ৰঙালাও বেঙেনা মূলা হে সকলোখিনি দিব পাৰে আৰু এয়া দেখিলে মই সকলোখিনি অলপ লৈছো আৰু গুটিখিনি ধুনিয়াকৈ বাকলি গুছাই ৰেডি কৰি ধুই লম আৰু এয়া ধুই পখালি ললো আৰু অলতিয়া কাটিবলৈ আৰম্ভ কৰিছো মই ডাঙৰকৈ ৰাখিছো যেহেতু মই প্ৰেসাৰ কুকাৰতে গুটিখিনি সিটি মাৰি দি দিম হেকাৰণে এনেকৈ দেখিছানে ডাঙৰকৈ ৰাফলি এনেকৈ গুটিখিনি শাকপাচলি কাটি লম এই সাম্বাৰৰ ৰেচিপিটো হসাকৈ জিমানে সহজ হয় বনাবলে আৰু খাবলৈ হিমানে বেছি টেষ্টি হয় আৰু এটা মেইন কথা ইয়াত সকলোখিনি শাকপাচলি আপোনালোকে দিব পাৰে যে হেকাৰণে লৰাছলি ধৰ কিবা কিবি যদি নাখায়ও কেতিয়াবা তেন্তে ইয়াৰ মাজত লুকুৱাই দিব পাৰে আপোনালোকে আৰু এয়া দেখিলে এটা মই প্ৰেসাৰ কুকাৰ ডাঙৰ এটা প্ৰেসাৰ কুকাৰ ৰেডি কৰিলো তাতে তিয়াই থোৱা দাইলখিনি ধুই দি দিলো তাৰ পিছত দিলো জুখমতে অলপমান নিমখ আৰু দিলো অলপমান হালধি আৰু তাৰ পাছতে ইয়াতে মই দি দিছো এতিয়া জিমানখিনি মই শাকপাচলি যে কাটি থৈছিলো বিলাহী আলু বিন সকলোখিনি আৰু ইয়াতে দিলো মই এতিয়া সৰু চামুচেৰে 1 চামুচ ঘিউ তেতিয়া গোন্ধটো বহুত ভাল আহে আৰু ঢাকনিখন লগাই 3টা সিটি হিজাই লম আৰু এয়া চাও 3টা সিটিৰ পাছত আমাৰ গুটেখিনি দাইল আৰু তাৰ লগতে শাকপাচলি সকলোখিনি ধুনিয়াকৈ হিজি গল এতিয়া হক চাও এইখিনি হৈছে তেতেলি যিখিনি যে মই তিয়াই থৈছিলো সেই গুটেখিনি হাতেৰে খসি মই সেকি উলিয়াই ললো আৰু তাতে মই দিলো এয়া সাম্বাৰ মছলা এটো বাৰু কিনাই হয় ইয়াৰে দিলো 2 চামুচ আৰু এইখিনিতে ধুনিয়াকৈ গুটেখিনি মিক্স কৰি লম আৰু আহক আনফালে তৰকাটো ৰেডি কৰি লম হৰু এখন কেৰাহীত মই ৰিফাইন তেল গৰম কৰিলো আৰু তাতে এয়া ফুটাই লৈছো হৰিয় কলা হৰিয় দিছো মই আৰু তাতে দিলো এইখিনি হৈছে শুকান নৰসিংহৰ পাত আপোনালোকে যদি পাৰে কেঁচাত নৰসিংহৰ পাত দিব তেতিয়া তাৰ গোন্ধটো আৰু বেছি ভাল লাগিব আৰু তাৰ পাছতে ইয়াতে মই দি দিম এইখিনি পিয়াজ এইখিনি মই এনেই ডাঙৰকৈ কাটি ইয়াতে দি দিছো আৰু পিয়াজখিনি ধুনিয়াকৈ এতিয়া এনেদৰে মই মিক্স কৰি হিজাই লম একদম ফ্ৰাই কৰি লম মানে একদম ধুনিয়া ৰঙচুৱা কালাৰ হৈ যোৱালৈকে আৰু এয়া চাওক আমাৰ পিয়াজখিনি ধুনিয়াকৈ ফ্ৰাই হৈ গল আৰু তাতে মই এইখিনি যে ৰেডি কৰি থৈছিলো মছলা আৰু তেতেলিৰ পানীখিনি ইয়াতে দি দিলো আৰু ধুনিয়াকৈ মিক্স কৰি দিলো আৰু তাৰ পাছতে এটা উতল অহালৈকে এই গুটেখিনি মই এবাৰ ধুনিয়াকৈ উতলাই ৰেডি কৰি লম আৰু এয়া চাওক এইখিনি আমাৰ উতলি হৈ গল এতিয়া বলক বাকিখিনি কাম আৰম্ভ কৰো আৰু এইখিনি যিখিনি মই দাইল যে বনাই থৈছিলো সেইখিনিও এবাৰ গৰম কৰিলো ধুনিয়াকৈ আৰু তাতে গৰম যিখিনি মই মছলা ৰেডি কৰিছিলো আৰু তেতেলি পানী ৰেডি কৰিছিলো সেই গুটেখিনি ইয়াতে মই দি দিলো আৰু ধুনিয়াকৈ এতিয়া এবাৰ উতলাই লম আৰু এয়া চাওক আমাৰ ধুনিয়াকৈ উতল আহি গল আৰু আমাৰ সাম্বাৰ ৰেডি হৈ গল উজু নহয়নে বাৰু আৰু আনফালে মই এখন কেৰাহী পাতি ললো আৰু হে যে মই কণীকেটা বইল কৰিছিলো সেই কণীকেটা 4 ফাল কৰি ললো আৰু ইয়াতে গুটেখিনি এনেকৈ দি দিছো এইখিনি মই ৰিফাইন তেল দিছো বাৰু আৰু তাৰ পিছত এইখিনি মই এনেকৈ ইয়াতে দেখিছেনে 4 ফাল কৰি ধুনিয়াকৈ দি দিলো আৰু তাৰ পিছত অলপমান ইয়াতে মই নিমখ দিলো আৰু তাৰ পাছতে লাহেকৈ ইলুটি হিলুটি কৰি গুটেখিনি মই ধুনিয়াকৈ ফ্ৰাই কৰি লম
এই কণী কুহুমটোৰ কাৰণে দেখিছেনে লাহে লাহে ফেন উঠিবলৈ আৰম্ভ কৰিছে কিন্তু হলেও ইয়াৰ টেষ্টটো ভাল আহে আৰু এইখিনি আমাৰ অলমোষ্ট সবফালে অলপ অলপ ফ্ৰাই হৈ গ'ল আৰু ইমান ফেন উঠি গ'ল দেখিছেনে এইখিনি গোটেইখিনি মই এতিয়া উলিয়াই ল'ম আৰু তাৰ পাছতে যি অলপ তেল বাকি থাকিলে সেই তেলতে মই এটা পিয়াজ এনেকৈ দীঘল দীঘলকৈ কাটি দি দিলো আৰু ইয়াৰ লগতে মই দিম এয়া তিনিটা কালাৰৰ ক্যাপসিকাম এয়া দীঘল দীঘলকৈ কাটি মই ইয়াতে মিক্স কৰি দিলো আৰু লগতে দিম অলপমান নিমখ আৰু নিমখ আগতেও কণীখিনি ফ্ৰাই কৰোতে দিছিলো হে কাৰণে অকমান চাই চিটিহে দিম আৰু এইখিনি ধুনিয়াকৈ মই এতিয়া হাই ফ্লেমতে অলপ সময় ফ্ৰাই কৰি লম আৰু ইয়া দেখিছে আমাৰ গোটেইখিনি ফ্ৰাই হৈ গ'ল ধুনিয়াকৈ আৰু তাৰ পাছতে ইয়াতে এই যে মই ভাজি থৈছিলো কণীখিনি গোটেইখিনি কণী ইয়াতে মই দি দিলো আৰু ধুনিয়াকৈ কৰি দিম মিক্স আৰু এতিয়া ইয়াতে দি দিছো জালুক কাৰণ আন্ডা পেপাৰ ফ্ৰাইডত পেপাৰটো লাগিবই পেপাৰ মানে আসলে ব্ল্যাক পেপাৰ আৰু এইখিনি দেখিলে ধুনিয়াকৈ মই মিক্স কৰি দিলো আৰু তাৰ পাছত মই এটা ঢাকি থৈ দিম প্ৰায় কম গেছত আৰু 1 মিনিট মানৰ কাৰণে কাৰণ সব বস্তু হিজাই যে কাৰণে একো প্ৰবলেম নাই আৰু এয়া আজি আমাৰ আন্ডা পেপাৰ ফ্ৰাই ৰেডি হৈ গ'ল কেনেকুৱা লাগিছে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব এনেকে নৰমালি মানে ৰুটি লগতো বা ভাতৰ লগতো খাবলৈ বিৰাতে বেছি টেস্টি হয় এটো ৰেচিপি মোৰটো আজি বিৰাতে বেছি ভাল লাগিলে খাই হসাকৈ আৰু তেন্তে আহক বাকি আমাৰ আজি লাঞ্চ প্লেটখন ৰেডি কৰি ল অলপমান ভাত লৈছো আৰু ডাঙৰ বাটি এটাত লৈছো সাম্বাৰ কাৰণ সাম্বাৰটো মোৰ এনেকৈ হুপি খাবলৈ বহুত বেছি ভাল লাগে আৰু লগতে লৈছো এইফালে আন্ডা পেপাৰ ফ্ৰাই যেটো আমাৰ আজি স্পেশাল আছিলে আৰু ইয়া ললো আৰু আজি আমাৰ লাঞ্চ ৰেডি হৈ গ'ল আপোনালোকক অলপমান দেখুৱাই দিলো কেতিয়াবা ট্ৰাই কৰি চাব বাৰু আপোনালোকে যদি ভাল পাইছে আজিৰ ভিডিওটো কেনে লাগিলে কবলৈ নাপাহৰিব অন্যটা ভিডিওৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈকে সকলো সুস্থ থাকক আৰু হাঁহি ফুৰ্তিৰে থাকক বাই